কুমুৰুক চুডুং আপোনালোকৰ আগত ফ্ৰাই কৰা জলফাই আজি মই ৰেচিপিটো লৈ আহিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি সো আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কেনে পালে মোৰ জলফাই আচাৰ ৰেচিপিটো কমেন্ট কৰিবলৈ নাপাহৰিব সো বলক দেৰি নকৰো ষ্টাৰ্ট কৰো আহক প্ৰথমতে জলফাইটো ধুই মেলি এনেধৰণে ডলা এখন লৈ ৰদত মেলি দিছো আৰু ইয়াত প্ৰায় আপোনাৰ কেঁচা বৰ বেছি নাই অকল ইয়াত পকা জলপাই বেছি আছে আৰু আজি প্ৰথম দিনাখন 10টাৰ পৰা 3টালৈকে হুকালো আৰু ইমান ধুনীয়াকৈ হুকি গৈছে আৰু ইয়াৰ নেক্সট দিনাখন 1 ঘণ্টামান হুকালো আৰু বেয়াখিনি মই অলপ গুচাই দিছো আৰু প্ৰায় এই জলপাইটোত মানে ইয়াত পকা বেছি আছে আৰু নৰম আছে সেইখিনি লৈ এনেধৰণে বাছি পিনি পেলাই দিছো আৰু লগতে মই হেতু হিচাপত বটল কেটাও ধুই পিনি ৰদতে হুকাই দিছো আৰু ইয়াক চাওক আৰু আজিয়ে বনাই পেলাম বুলি আৰু হুকান জলকীয়া বেছি লোৱা নাই ইয়াত 20 টকা মান লৈছো আৰু দামখিনি গুচাই ললো আৰু হুকান জলকীয়া ধনিয়া জালুক পাঁচফোৰণ জিৰা আহিয়ে গেছ জ্বলাই হুকান কেৰাহীখন ইয়া গেছৰ ওপৰত পাতি দিছো আৰু এনেধৰণে মানে অলপ বাজা নাই একেলগতে গুটিখিনিকে বাজি দিছো এনেকৈ আৰু এইখিনি অলপ গৰম হোৱাৰ লগে মই হুকান জলকীয়াখিনি লগত দিছো মানে একেলগতে মানে ভাগ কৰে মানে টাইমটো লাগিব বুলি মই একেলগতে প্ৰায় 5 মিনিট মানতে গেছ ফ্লেভাৰটো কমাই হৈয়ে গৈছে আৰু লগে মছলাখিনি উলাই আৰু কেৰাহীখনত তেল ঢালিছো কেটচিধানি তেলটো মই ইউজ কৰা হৈছে মানে আপোনাৰ মিঠাতেল আৰু তেলখিনি এটা গৰম হ'ল আৰু জলপাইটো লৰাই আমি এনেকৈ ফ্ৰাই কৰিছো আৰু গেছৰ ফ্লেভাৰটো কমাই কৰি থব লাগে কমাই ৰাখিলে আপোনাৰ এয়া ধুনীয়াকৈ চাক মান ধুনীয়া মই পাহৰি পিনি মানে জলপাইটো গৰম তেলৰ পৰা ইয়াত কেনেকা হৈছে বুলি চুই চাব লওঁতে মোৰ হাতটোৱে জ্বলি গ'ল ইমান ধুনীয়াকৈ এয়া ফ্ৰাই হৈ গৈছে আৰু এই তেলটো পেলনি নাযায় এই তেলতে মই মছলাখিনি সানি দিম এসা ৰসগোল্লা নিচিনা হৈ গৈছে মই মছলাখিনি একেলগতে পিছি লৈছো কাৰণ বেলেগকৈ পিছিলে বৰ অসুবিধা হয় এসা বৰ ধুনীয়াকৈ গুৰি হৈছে আৰু মানে মই বৰ বেছি গুৰি কৰা নাই অলপ গোটাকে ভাল পাম আৰু সদায় আচাৰ বনালে মানে এনেকৈ গোটাকে ৰাখিব লাগে এসা গেছৰ ফ্লেভাৰটো মই কমাই ৰাখিছো ইয়াত নিমখ অকমান আৰু হালধি অলপমান মিক্স কৰি লৈছো এসা আৰু ফ্ৰাই কৰা জলপাই আচাৰটো ইয়াত ঢালি দিয়া হৈছে এসা এতিয়া এনেধৰণে অলপ মিক্স কৰা নিমখ হালধিটো ধুনীয়াকৈ হলাই আৰু লৰাই এয়া এটা মছলাখিনি লগাই দিছো এসা ইমান ধুনীয়া মছলা ফ্ৰাই আচাৰটো এবাৰ মই ফাৰ্ষ্ট টাইম বনাইছো প্ৰায় কেঁচা আৰু বইলকে বনাও এবাৰটো বহুত ধুনীয়া হৈছে আৰু বহুত ধুনীয়া কালাৰো হৈছে আৰু গোটাকে হৈছে আৰু আচাৰটো খাবলৈও চাগে বহুত মজা হ'ব নাই আচাৰটো খাবলৈ বহুত মজা হৈছে আৰু কালাৰো বহুত ধুনীয়া হৈছে এবাৰ আৰু যেনেকৈ ধুনীয়া হৈছে বনাওতে আৰু চাবলৈও ভাল লাগিছে কাৰণ খাবলৈও বহুত টেষ্টি সব মই মোৰ বান্ধৱীসকলক কৈছো মোৰ ইউটিউবৰ যিমান মেম্বাৰ বান্ধৱীসকলক কৈছো আপোনালোকে নিশ্চয় মোৰ ব্লগটো চাওতে যদি জলফাই আচাৰ যদি খাবলৈ মন যায় সো আপোনালোকে মোৰ ঘৰলৈ আহি পিনি খাই যাব পাৰিব আৰু মোৰ নতুনকৈ যোনে চাইছে হিহঁতে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি নতুনকৈ চাইছে মোৰ ভিডিঅ'টো কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত